সবাৰ শ্ৰীচৰণত আমি শিৰ থৈ আপোনাৰ সবে আজ্ঞা কৰা এই আমাৰ জন্মৰ ৰহস্য পাঠ ভাগি আমি হাত ধৰিবৰ কাৰণে আগবঢ়া হৈছে। কৃষ্ণ হৰি শ্ৰী কৃষ্ণই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 গুৰু হৰি ৰাম শ্ৰী কৃষ্ণই ভগৱতে হে ৰাম লাম্ভ দিয়া তাৰ শিৰে তৰি উৎসুকে সতেক শিৰত ৰঙে নাচিব কৌতুকে মূৰ পয়োভৰে তাৰ ভাগিবে শিৰ পায়া পিৰা নাকে মুখে চাদিব ৰুধিৰ এৰাম স্বামী মৰে দেখি তাৰ পত্নী গণে আশী কৰিবে কতুতি মূৰ মহিমা প্ৰকাশী তা সম্বাদ তুষ্ট মই ভূয়াতি হয় এৰাম দিবুষিতো কালি মহাসৰ্বক নিৰ্ভয় কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ। আজি অনুষ্ঠানত উপবিষ্ট আমাৰ সদানন্দ বাবাজনকে প্ৰমুখ কৰি সমস্ত বাবাই চৰণলৈ আমি জয় জয়তে সেৱা জনাইছো আৰু অনুষ্ঠানৰ আৰম্ভণিতে প্ৰভু ভগৱন্তৰ চৰণলৈ এজোকা দুখাই আমি সেৱা জনাব বিচাৰিছো। কৃষ্ণ প্ৰাণ হৰি দন্তে তৃণধৰি মাগো তোমাৰ পাৱে মোৰ মন মজি তোমাৰ পাৱত ৰহুক হৰিষাবে ৰহুক হৰিষাবে কৃষ্ণ কৃষ্ণ। এতিয়া এইবাৰ এই ভকতে মনত দুখ পাইছে, ভকতৰ চিন্তা হৈছে। ভকতৰ চিন্তা মানে কি হৈছে, কৃষ্ণক কিজানি কালিয়ে সৰ্পই তেনেকুৱাকে কিবা অনিষ্ট সাধন কৰে, সেইটো ভয়তে ভকতে মনত দুখ পাইছে। সেই কথাটো ভগৱন্তই বুজি পাই পেলাই অযথানো ভকতে কিয় দুখ পাব লাগে। যেনে ভকত হিচাপে আমাৰ তাতে উপস্থিত আছে বিভিন্ন সময়ত তেওঁৰ বন্ধু বান্ধৱ, তেওঁৰ হিতাকাংক্ষী, প্ৰভুৰ লীলাৰ লগত জড়িত যশোদাকে প্ৰমুখ কৰি গোপবালকসকল,
সেইসকলৰ তেখেতসকলে বৰ মনত দুখ পাইছে। সেইটোকে নোহোৱা কৰিবৰ কাৰণে লগে লগে এইবাৰ একেবাৰে পাত খুলি জাপ দি এইবাৰ 100টা শিৰ থকা, 100টা মূৰ থকা, 100টা এয়া ফনা থকা একেবাৰে মূৰত উঠি ললে কৃষ্ণ। আৰু উঠি পেলাই এনেকুৱা এটা সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি তেওঁ ভৰটো কালিৰ মূৰৰ ওপৰত দি দিলে। আৰু সেই লগে লগে তেওঁ মানে শিৰ কালি নাগৰ শিৰ ভাঙি গল আৰু তেওঁ মুখেদি নাকেদি সেয়া তেজ ওলাই আহিবলৈ ধৰিলে। সেইটোকে দেখি আকৌ এইবাৰ কথাটো ওলোটা হল। এইবাৰ এই কালি নাগৰ পত্নীসকলে কান্দিবলৈ ধৰিলে, বোলে এয়া হে প্ৰভু, আমাৰ স্বামীয়ে নাজানি পেলাই তোমাৰ ওচৰত দুখ লগালে, সেইটো তুমি ক্ষমা কৰা, তেওঁক তুমি প্ৰাণদান দিয়া। এই বুলি পেলাই এই পত্নীসকলৰ কথা অনুসৰি এতিয়া তেনেকুৱাকে আৰু এই হ্ৰদৰ পৰা আঁতৰাই পেলাব, প্ৰাণেৰে নেমাৰিব, এনেকুৱা এটা অভয় প্ৰদান কৰিব। এতিয়া আমাৰ এইখিনিতে এটা কথা মনত পৰিছে। আমি আগতেই এই যিটো কালি সৰ্প, কিয় আহিলে, কালীয় সৰ্পটো কিয় আহিলে এই কালিন্দী হ্ৰদলৈ, এই কথাটো আমাৰ অকমান আলোচনা এটা কৰিবলগীয়া হৈ আছে। এই কথাটো আমি একেবাৰে ঘটনা শেষৰ ফালে আনিলো এই কাৰণে, মানে কথাটো এটা ইয়াৰ ভিতৰুৱা কথা দি সৃষ্টিৰ কথাটো এনেকুৱা যে কশ্যপৰ পত্নী বিনতা কদ্ৰু, তেওঁলোক আচলতে সম্পৰ্কত বাই ভনী আৰু সতিনীও। এইটো এতিয়া বিনতাৰ ফালৰ পৰা গৰুৰ আৰু অৰুণৰ জন্ম হল, সেই কথাটো আমাৰ আগতে ইয়াতে আলোচনা হৈছিলে। আৰু কদ্ৰুৰ ফালৰ পৰা কালিনেগ আৰু অনেক সৰ্প, এইখিনি জন্ম হল। যে এইখিনিতে গৰুৰ আমি পিছলে এইটো কথাটো আকৌ আগতেও আলোচনা হৈছে। এই যে বিনতাৰ পুত্ৰ গৰুৰ আৰু অৰুণ, পিছলে আকৌ অৰুণৰ পৰা আহে জটায়ু আৰু সপাতি, এইটো কথাটো আমাৰ আছিলেই বাৰু, সেয়া আছেই। এই গৰুৰৰ কথাটো লৈ পেলাই আমি এতিয়া আহিলো। গৰুৰ এটা স্বভাৱ, এই গৰুৱে যেতিয়া পৰাক্ৰমী সফল একেবাৰে পূৰ্ণ ৰূপ পালে, তেতিয়া মানে ইমান খাদ্য খাব পাৰে যে হাতী চাতিও খাই দিব পাৰে গৰুৱে। এতিয়া এই গৰুৱে সাপ যতে যেনেকে পায় এফালৰ পৰা খাই যায়। এতিয়া সাপ বিলাকে আলোচনা কৰি পেলাই পাতিলে, বোলে এইজনে এনেকে খাই ফুৰিলেতো আমাৰ গোটেই শেষ হব, গতিকে এটা চিষ্টেম কৰিব লাগে, এটা নিয়ম কৰিব লাগে। আমি সকলোৱে গৈ পেলাই গৰুক লগ কৰো, গৰুক কলে গৈ বোলে আমাৰ মাহে মাহে তোমাক আমি খাবৰ কাৰণে যোগান দি থাকিম, এই বৃক্ষজোপাৰ মূলতে থৈ যাম, তুমি খাবা। তেতিয়া এই গৰুৰে কথাটো মান্তি হল, আৰু তেনেকুৱাকে মাহে মাহে ভোজনটো যোগান দি থকা হল। এতিয়া গৰুৱে য'তে ত'তে নোখোৱা হল। এনেকে থাকোতে সেই যে কদ্ৰুৰ পুতেক কালিনাগ, এই কালিনাগ যিজন এতিয়া আহি আছে ইয়াত, এই কালিনাগে কিন্তু এইয়া গৰুৰক বৰ ভাল নাপায় প্ৰতিদ্বন্দ্বী হিচাপে। আৰু এই গৰুৰক খং তুলিবৰ কাৰণে যিমানখিনি ভোজন দি থয়, সেই গছৰ মূলত গছৰ গুৰিত গৰুৰৰ কাৰণে আহাৰ হিচাপে দি যায়, সেই গোটেইখিনি গৰুৰৰ খং উঠাবৰ কাৰণে এই কদ্ৰুৰ পুতেক কালিনাগে আহি পেলাই এইবোৰ খাই পেলাই। পিছত যেনিবা গৰুৱে গম পাই পেলাই মহাযুদ্ধ হল, আৰু প্ৰাণে মৰাৰ ভয়ত এইবাৰ গৈ পেলাই এই কালিনাগে আহি পলাই পেলাই আহি এই কালিন্দী হ্ৰদত লুকাই থাকিলে। কালিন্দী হ্ৰদত লুকাই থকা কথা এটা আছে আকৌ। কালিন্দী হ্ৰদত কথা এটা হল কি, বহু দিনৰ আগতে তাতে এই কালিন্দী হ্ৰদৰ পাৰত এজন সৌ ভৰি
এই সৌভৰী তেওঁ এজন ঋষি আছিলে। তেওঁ মানে সদায় তাতে পাৰতে সেয়া তেওঁ বসতি কৰিছিলে আৰু সেই কালিন্দী হ্ৰদৰ যিমানবোৰ মৎস্য আছিলে সেই মৎস্যবিলাক লৈ পেলাই তেওঁ বৰ আনন্দিত হৈছিল। বৰ শোভাবৰ্ধনকাৰী ধুনীয়া ধুনীয়া মাছ, সেই মাছবিলাকৰ লগতে তেওঁ সদায় উঠা বহা তেনেকুৱা এটা স্বভাৱৰ নিচিনা হ'লগৈ। সদায় তেওঁ উঠে, তেওঁ সেই হ্ৰদৰ পাৰত বহে, তাতেই আহি মাছবোৰে খেলেহি, তেওঁৰ ওচৰে পাজৰে সেই পানীত ঘূৰি ফুৰে। এদিন মানে কি হ'ল, এই গৰুৰে গৈ পেলাই এই মাছ মানে এই কালিন্দীৰ মাছ খাইছিলেগৈ। খাওঁতে মানে তেতিয়া সৌভৰীয়ে ভাবিলে, যি মৎস্যখিনিৰ লগত মই এনেদৰে আনন্দিত হওঁ, এই মৎস্যখিনিক যদি এনেকে অনিষ্ট সাধন কৰে তেতিয়াহ'লে এইটোতো ভাল কথা হোৱা নাই। গতিকে এটা ৰক্ষণাবেক্ষণ দিব লাগে আৰু কলে যে ইয়াত গৰুৰে তুমি আৰু কেতিয়াও নাহিবা, ইয়ালৈ মৎস্য চিকাৰ কৰিবলৈ তুমি কোনোদিন নাহিবা। যদি ইয়াৰ পিছৰ বাৰত তুমি আহা, এই কালিন্দীৰ ওপৰত থকা আকাশত তুমি যদি উৰা, তেতিয়াহ'লে তুমি লগে লগে মৃত্যু হবা। এই কথাটো সৌভৰী ঋষিয়ে দি থৈছিলে, মানে শুনাই থৈছিলে মানে গৰুক। গতিকে এই কথাটো আনে নাজানে, কিন্তু এই কালি সৰ্পই জানে। সেইকাৰণে তেওঁ দেখিলে যে মই কালিন্দী হ্ৰদত যদি লুকাই থাকো, তেতিয়াহ'লে কিন্তু সৌভৰী ঋষিৰ সেই মানে কথা অনুসৰি, গতিকে তাত আৰু মানে গৰুৰে আহি মোক আক্ৰমণ কৰিব নোৱাৰে। গতিকে মোৰ নিৰাপদ ঠাইটো হ'ল কালিন্দী হ্ৰদ। সেই বুলি পেলাই কালিন্দী হ্ৰদলৈ আহিছিলে আৰু তাতে লুকাই আছিলে। এইয়া কালিন্দীৰ যিটো স্বভাৱ, সেই স্বভাৱৰ কাৰণে গোটেই পৰিৱেশটো বিষময় হৈছিলে। ওচৰত থকা গছ লতা সমস্ত জয় পৰি গৈছিলে, পানীবিলাক বিষাক্ত হৈছিলে। সেই বিষাক্ত হ্ৰদৰ পানী খাই পেলাই এইয়া আমাৰ কালিন্দী, এইয়া কথা আমি এতিয়া পাতি আছো, য'ত তাৰমানে এই গোবৎস গোৰক্ষ সকলোৱে পানী খাই মুচা গৈছিলে। এই আমাৰ অতীজৰ কথা। এতিয়া পিছত যেনিবা আমাৰ এই কথাটো আমাৰ আলোচনাৰ মাজলৈ এই কাৰণে অনা হ'ল, অলপ অলপকে আমাৰ থাকি যায় বহুত কথা, আৰু তেনেকে পঢ়াৰ পাছত আৰু আকৌ ঘূৰি আহি কেতিয়াবা সময় পোৱা নাযায়। সেইকাৰণে আমি এই কথাখিনিৰ মাজতে উলিয়ালো। এতিয়া দিবু কালি মহা সৰ্পকণিৰ ভয়। এতিয়া এই আজি এতিয়া পাছ কৰোতে কাষম বাটত তুষ্ট হুয়াৰ অতিশয়, এই যে নাগ পত্নীসকল মানে কালীয় পত্নীসকলে যে মানে তুতি কৰিলে, বোলে প্ৰভু আমাৰ স্বামীক নামাৰিবা, ৰক্ষা কৰিবা। কিন্তু এতিয়া কৃষ্ণই কালিক নামাৰিলে মানে দিবু কালি মহা সৰ্পকণিৰ ভয়। এতিয়া কালিক খেদি দিলে ৰমণক দিবলৈ। এতিয়া ৰমণক দিবলৈ গ'লগে, তেতিয়া কিন্তু কালিয়ে কৈছে যে এটা কথা হ'ল, মোকতো এতিয়া ৰমণক দ্বীপততো মোক গৰুৰে মাৰি পেলাব। তেতিয়া কৃষ্ণই কৈছে যে মই যে নাচিছিলো তোমাৰ শিৰত, গতিকে তাতে মোৰ পদচিহ্ন আছে, আৰু গৰু হৈছে মোৰ ভকত, আৰু তেওঁ আৰু যেতিয়া মোৰ পদচিহ্ন দেখিব, এই তালে নাহে আৰু, তোমাৰ ভয় নাই। কাৰণ ক'ৰ পৰা আহি দেখিব তোমাৰ মোৰ পদচিহ্ন কালিৰ শিৰত আছে, গতিকে তোমাৰ ভয় নাই। এইটোকেই কলে যে মহাসৰ্পক নিৰ্ভয় দিব, দিবু কালি মহাসৰ্পক নিৰ্ভয়, এই নিৰ্ভয়টো দিব। ভাল, কৃষ্ণ বাবা কৃষ্ণ 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 কৃষ্ণ। ৰাম গোসাই গুণি কালি তৈৰ প্ৰাণ ৰাখি তাৰ কৰিব নিৰ্বিবয় পাছে জলজ মুনাৰ শিৰত উঠিয়া বৰ্ণাগ্নি নিকট
ৰাম গোকুলবাসীৰ দুখ কৰিব নিৰ্জান এৰা মেহি মতে কৰি ক্ৰিয়া ফুৰিব বনত মৰাই গোপলম্ব বলো ভদ্ৰ হাতত গোপ গৰুগণ কবে ৰিবে বন জুই মাত শৰণ লৈবে উদ্ধম কৃষ্ণ বা কৃষ্ণ কৃষ্ণ এয়া দিয়া এই যে খেদি পঠিয়ালে ৰমণক দিবলৈ এই যাওঁতে মানে কৃষ্ণক কৈছে গুচাইবোৰ নিকালি তৈৰ প্ৰাণ ৰাখিতা মানে কালিক নামাৰিলে সৰ্পক নামাৰিলে নামাৰি পেলাই তাৰ পৰা উলিয়াই পঠিয়াই দিব আৰু কৰিব নিৰ্বিসজ পাছে যমুনাৰ জল আৰু সেই হ্ৰদৰ পানীৰ লগত লাগি পেলাই যিটো বিষাক্ত হয় সেইটো নোহোৱা হব অৰ্থাৎ ভগৱন্তই কালিক তাৰ পৰা নিষ্কাশন কৰিলে কৃষ্ণ চৰণে গৌৰীয়ে বিদায় চললি কালি ৰমণ লাই এই আমাৰ খুব জনপ্ৰিয় সেই ভাগ আমাৰ মনলৈ আহিলে কথাটো এইয়া আমাৰ বৰ্ণনা আছে আমাৰ সেয়া কালিয়দমত ইয়াতে কৈছে যে কৃষ্ণৰ শৰণত এয়া শৰণ ললে এতিয়া শৰণ লৈ পেলাই কালিয়ই এতিয়া ৰমণক দিবলৈ গ'ল এই যে ৰমণক শব্দটো মই কৈছিলো এই যে আমি উচ্চাৰণ কৰিছিলো সেয়া আমাৰ ইয়াত একেবাৰে সুন্দৰকে আছে ৰমণক দিবলৈ পঠিয়াই দিলে আৰু এতিয়া তাত তেওঁ নিশ্চিন্তে থাকিব প্ৰশ্ন কৰিছিলে যে মোক তাততো গৈ পেলাই এয়া গৰুৱেতো মোক মাৰিব নোৱাৰে মাৰিব কাৰণ তোমাৰ মোৰ যি নৃত্য কৰিলো তোমাৰ শিৰত তাৰ বাবে তোমাৰ শিৰত মোৰ পদচিহ্ন বহিলে তাকে আকৌ দেখি পেলাই গৰুৱে যেতিয়া দেখিব এয়া প্ৰভুৰ পদচিহ্ন গতিকে তালৈ নাহে তাত তোমাক আক্ৰমণ কৰিবলৈ নাহে এই কথাটো আমাৰ এয়া গীতৰ তেনেকুৱাকে একেবাৰে এয়া আমাৰ বিখ্যাত গীত আমাৰ কেলি গীত আমাৰ নাটৰ গীত পৰম শ্ৰদ্ধাৰে বা সমস্ত আইসকলে সেই আনন্দৰে শুনে শ্ৰৱণ কৰে আকৌ সেই গীত ভাগৰ মাজেৰে কালিয়ে যে লাহেকৈ প্ৰভু চৰণত সেৱাতি লৈ লাহে 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 আঁতৰি গৈছেগৈ সেই দৃশ্যটো মনলৈ আহে এয়া পৰা প্ৰভুৰ লীলাৰ কাৰণে সেই বিষসমূহ লাহেকে নাইকিয়া হ'ল বিষৰ মূল কাৰণটো নাইকিয়া হ'ল আমাৰ বিষৰ মূল কাৰণ অনেক হ'ব পাৰে আমি সেইকাৰণে প্ৰভুত যদি শৰণ লওঁ আৰু সেই শৰণত প্ৰভুৱে যদি সঁচাকৈয়ে কৃপা বৰে তেতিয়াহ'লে আমাৰ বিষৰ কোনো চিন্তাই নাই সেয়া লাগিলে সংসাৰৰ বিষ হ'ব পাৰে সেয়া আমাৰ বিষয়ৰ বিষ হ'ব পাৰে সেয়া আমাৰ যিকোনো আমাৰ বিষ হ'ব পাৰে মানসিক বিষ হ'ব পাৰে সামাজিক বিষ হ'ব পাৰে সমাজত চলি থকা পৰস্পৰৰ প্ৰতি থকা বিষ সেয়াও নাইকিয়া হ'ব পাৰে যিটো অৰ্থত গুৰুজনাই এই সমাজ সংস্কাৰক তেওঁ বোলা হৈছে ইয়াৰ মাজেৰেই প্ৰভুজনাই যি আমাৰ গুৰুজনাই যি বিষ নিষ্কাশনৰ কথাটো ইয়াত প্ৰভুক চিন্তা কৰি সমস্তজনে সমাজৰ পৰা আনকি সেই হ্ৰদৰ পানীৰ পৰাও বিষ নিষ্কাশিত হ'ল এই কথাটো আমাক তেনেদৰে আমাক ক'লে এয়া হ'ল এনেকৈয়ে
গুচাইবোৰ নিকালি তৈৰ প্ৰাণ ৰাখি তাৰ কৰিব নিৰ্বিষ পাছে জল যমুনা কলে। আৰু কৈছে বোলে তীৰত উঠিয়া বননিক এতিয়া কি হব, এইখিনিতে কথা এটা হব। এই যে গোটেই মানে গোবৎস, গোৰক্ষ আৰু গকুলবাসী সকলোৱে আহি এয়া কালিন্দী পাৰত ৰৈছিলে। এতিয়া ৰাতি তাতে থাকিব আৰু গোটেই ৰাতি তাতে শুই থাকিব। এই এনেকুৱাতে এই তাতে বন জুয়ে এফালৰ পৰা দহন কৰি আহিব। সেই বন জুই এতিয়া তেওঁ নিজে ভগৱন্তই পান কৰিব, অৰ্থাৎ সেই বন জুয়ে কোনো এজন গকুলবাসীয়ে অন্যায় কৰিব নোৱাৰিলে। বনজুই সৃষ্টি হল, বনজুইত এফালৰ পৰা পুৰি আহিলে, কিন্তু এয়া প্ৰভু ভগৱন্তৰ উপস্থিতিৰ বাবে, অৰ্থাৎ বনজুয়ে বন মানে এই সংসাৰ বন বুলিও ক'ব পাৰে। সংসাৰ বনত যিমানবোৰ সন্তাপ, সেইবোৰ জুই বুলিও ক'ব পাৰে। এই গোটেইবোৰ প্ৰভুৱে নিজে সেইবিলাক পান কৰি পেলালে ভকতৰ ৰক্ষাৰ কাৰণে। সেইখিনি কৰিলে, কৰি যে তেওঁ এইখিনিতে সমস্ত ভকতক ৰক্ষা কৰি আমাক কলে যে গকুলবাসী এনেদৰে দুৰ্দশা নাইকিয়া কৰিলে। সমস্ত মনুষ্যৰ গকুলবাসীৰ, সমস্ত গকুলবাসীৰ, সমস্ত সংসাৰৰ মনুষ্য প্ৰভুৰ চৰণত চিন্তা কৰি যিদৰে সংসাৰ অগ্নি দাবানলৰ পৰা ৰক্ষা পোৱাৰ উপায় তেওঁ শৰণ ললেই সেইখিনি সম্ভৱ হ'ব। এই কথাখিনি ইয়াতে আমাক কলে। এনেকে হল। আৰু তাৰপিছত আহিলে এনেকুৱাতে এনেদৰে আৰু সময়বোৰ পাৰ হৈছে। বনত লীলা কৰি ঘূৰি ফুৰিছে। এবাৰ ঘূৰি ফুৰোতে এই সেইটো প্ৰলম্ব অসুৰৰ কথাটো আহিলে। প্ৰলম্ব অসুৰৰ কথাটো একেবাৰে এবাৰ মানে কৃষ্ণ, বলোৰাম আৰু লগৰীয়া সকলে সেয়া বনত আছে গৰু চৰাই থাকোতে এই মানে লগৰীয়া বিলাকে কথা পাতিলে যে আমি জুৰি পাতি পাতি, যোৰা পাতি পাতি আমি মানে হেৰি খেলিম। এই মানে এইটো এটা কৌতুক, ক্ৰিয়া কৌতুক তেনেকুৱাকে হব। এতিয়া সেই অনুসৰি এই তাতে তেওঁলোকে খেলি থাকোতে প্ৰলম্ব নামৰ অসুৰটোৱে এয়া এতিয়া গোৰক্ষকৰ ভাও ললে। লৈ পেলাই এতিয়া তেওঁলোকে সেইয়া এই যিটো মল্লযুদ্ধ, বাহুযুদ্ধ খেল হৈ আছিলে, সেই তাতে মানে প্ৰলম্বাসুৰে বাহুযুদ্ধ কৰিবলৈ তেওঁ মানে পাং পাতিলে। আৰু সেইটো সুবিধাতে বলোৰামৰ লগত যুদ্ধ হল। আৰু তেনেকুৱাতে এপাকত সেই সুবিধা অনুসৰি খেল খেলোতে ছদ্মবেশী প্ৰলম্বাসুৰে একেবাৰে লৈ গলগৈ বলোৰামক কান্ধত তুলি লৈ গল। লৈ পেলাই এই দূৰলৈ লৈ গলগৈ। উদ্দেশ্য এটাই আছিলে, হানি অনিষ্ট কৰিম বুলি। এতিয়া আৰু বলোৰামে মুষ্টিৰ প্ৰহাৰত একেবাৰে প্ৰলম্বক মাৰি তাতে বধ কৰিলে। এইটো হৈছে সেই প্ৰলম্ব কৈছে যে মৰাইবোৰ প্ৰলম্ব বলো ভদ্ৰৰ হাতত। এই প্ৰলম্বক তেনেকে মাৰিব। মোৰ এইবোৰ লীলা নাৰদ, এইবিলাক লীলা মই কৰি থাকিম, তোমাৰ আগত কলো। এনেকে বুলি পেলাই কৃষ্ণই কৈ আছে। আকৌ কৈছে গোপ গৰু গণক বেৰিবে বনজুই আমাত সং লুইবে ঊৰ্ধ্বমুখ কৰি। এইখিনিলৈকে আমাৰ হল এইটো মানে দ্বিতীয়বাৰ জুই, আকৌ বনজুই সন্মুখীন হল। সেই কথাটো আকৌ কলে। এইবাৰ প্ৰভুৱে তেনেকুৱাকে সমস্ত সময়তে ভকতক ৰক্ষা কৰি আছে। এতিয়া তেনেকেই এয়া ৰক্ষা কৰিব। ভাল বাবা কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰাম তা সম্বাদ সিটো মহান দুখ দূৰ কৰি বনজুক কৰি পান আনিব উদ্ধাৰি। এৰাম কোৱাকে ব্ৰত আচৰিবে
সম্বাদ বস্ত্ৰ লৈয়া চৰিব বিক্ষত এৰাম কৰি পৰিহাস বস্ত্ৰ দিবোৰ মনে পূৰ্ণ মনোৰথ হৈয়া যাইব বিগণে এৰাম কৰি বন্দ যজ্ঞ স্বৰ্গ কামে বিপ্ৰলোকে লোক কৰ্ম দেখে মগ্ন মন নজানিবে মুক ইয়াতে এই অকণমান মানে কেইটিমান বাক্যৰ ভিতৰতে দুটা কথা ওলালে। এটা হৈছে গোপীসকলে প্ৰথমে কাত্যায়নী ব্ৰত কৰিছিলে। কাত্যায়নী মানে এয়া দুৰ্গা কালী যিয়েই কয়। এতিয়া সেই ব্ৰত কৰোঁতে তেওঁলোকে ইচ্ছা কৰিছিলে, কাত্যায়নীক কৈছিলে বোলে আমাক কৃষ্ণক আমি স্বামী হিচাপে পাব বিচাৰো। তেতিয়া কাত্যায়নীয়ে ক'লে যে তোমালোকে মোক যদি তেনেকে কোৱা তেতিয়াহ'লে মই তোমালোকক কৃষ্ণক দিব নোৱাৰো, তোমালোকে নিজে কৃষ্ণক ভজিব লাগিব। সেই অনুসৰি এইবাৰ তেওঁলোকে এয়া মানে কৃষ্ণক পাবৰ বাবে মনে মনেতো চিন্তা কৰি আছে। আৰু সেইখিনি সময়তে তেওঁলোকে গোপীসকলে যেতিয়া বস্ত্ৰবিলাক পাৰত থৈ পেলাই স্নান কৰি আছে হেৰিয়াত, এতিয়া যমুনাত বুলিয়েই কৈছে, এতিয়া তেনেকে তাতে স্নান কৰি থাকোতে বস্ত্ৰবিলাক কৃষ্ণই লৈ গ'ল। এইটো বস্ত্ৰহৰণ এটা আমাৰ অধ্যায়। এই বস্ত্ৰহৰণৰ কথাটো কি? বস্ত্ৰ হৈছে মানুহৰ বাহ্যিক আৱৰণ, বাহ্যিক লজ্জাবোধৰ লজ্জাৰক্ষণৰ, এইটো বাহ্যিক শাৰীৰিক দৈহিক। এতিয়া ইয়াতে কৃষ্ণ ভগৱন্তই কি কাৰণে এই গোপীসকল মানে এই সকলৰ গোপীসকলৰ নাৰীসকলৰ যিসকলে কাত্যায়নী তেওঁলোকে উপাসনা কৰিছিলে, সেইসকলৰ মনৰ মাজৰ পৰা সামান্যতমো যাতে এয়া ভগৱন্ত কৃষ্ণৰ সলনি কাত্যায়নীৰ প্ৰতি অকণো যাতে চিন্তা নাথাকে আৰু সেই কৰ্ম বাসনাৰ পৰা মুক্ত যাতে হ'ব পাৰে, সেইটোৰ কাৰণেই প্ৰভু ভগৱন্তই এটা কথাই ক'লে যে তোমালোকে মোক যদি বিচাৰা, তোমালোকে যদি সমস্ত মোতেই অৰ্পণ কৰিছা, তেতিয়াহ'লে তোমাৰ সাধাৰণ এই তেজ মঙহৰ দেহটোলৈ ইমান লজ্জাবোধ কিয়? তুমি সমস্তখিনি তোমালোকে মোকেই অৰ্পণ কৰিলা, তেতিয়াহ'লে এই কাপোৰখনেৰে তোমাৰ দেহটো ঢাকিবৰ কাৰণে তোমালোক ইমান উত্ৰাৱল কিয়? তাৰমানে তোমালোকৰ মাজত দেহ সম্পৰ্কে এতিয়াও বহুখিনি তোমালোকৰ যিটো দেহ সম্পৰ্কে চিন্তা, দেহ সম্পৰ্কে বুদ্ধি, সেই বুদ্ধিৰ পৰা তোমালোক মুক্ত হ'ব পৰা নাই। অৰ্থাৎ যদি মুক্ত হলাহেঁতেন তেতিয়াহ'লে বাহিৰৰ পাৰৰ পৰা তোমালোকে এই কাপোৰখিনি নিব পাৰিলাহেঁতেন। এইটো কথাকে ক'বলৈ গৈ বস্ত্ৰহৰণৰ যোগেদি পূৰ্ণৰূপে প্ৰভূত নিজকে অৰ্পণ নোহোৱালৈকে মানে একান্ত শৰণ নহয়, এই কথাটো স্পষ্ট ৰূপে প্ৰকাশ পাবৰ কাৰণে একান্ত শৰণ যদি হয়, তেতিয়া দেহ বুদ্ধিৰে কোনো কথা আৰু চিন্তালে নাহে, দেহ বুদ্ধি কথাটো নাথাকে। এইটোকে যেনিবা আমাৰ ইয়াতে স্পষ্টকে কৰিছে আৰু তেনেকুৱাকে তেওঁলোকে প্ৰভু পিছত চিন্তা কৰিব আৰু পাবও, আৰু সেয়া আমি লাহে লাহে পাই থাকিম। গোপীসকলৰ মনোকামনা পূৰ্ণ হ'ব। পিছত আমাৰ শৰৎকাল আহিব। শৰৎকাল আহিলে গোপীসকলৰ জীৱনত যি কলুষ কালিমা মনৰ ভিতৰত সেইবোৰ নাইকিয়া হ'ব। তেতিয়া প্ৰভুৱে উপযুক্ত বুলি ভাবি যায় আৰু সেই পৰিৱেশত তেওঁ এয়া মিলনৰ কথাটো ক'ব। এয়া হৈছে আমাৰ গোপী কৃষ্ণৰ মিলনৰ কথাটো, এইটো পিছলৈ আহিব। এতিয়া কৰিবন্ত যজ্ঞ স্বৰ্গ কামে বিপ্ৰলোক, এতিয়া আকৌ পত্নী প্ৰসাদৰ কথাটো আহিলে। কৰ্ম দেখে মগ্ন মন নজানিবে মোক। এতিয়া এইয়া ইয়াতে এটা আকৌ কথা ক'লে, আমাৰ পত্নী প্ৰসাদ নাটক যিটো আমাৰ
ইতিমধ্যে এই আখ্যানটো আছে যে বিপ্ৰসকলে তেওঁলোকে মানে যিবিলাক বেদৰ মানে অতি কঠিন শ্লোকবিলাক সেইবিলাক যমুনাৰ পাৰত গৈ পেলাই খুব মানে যমুনাৰ বালিত বহি লৈ তাতে মানে বাহৰ পাতি তেওঁলোকে আলোচনা কৰিছে যজ্ঞ কৰিছে আৰু তাতে এই কঠিন সূত্ৰবোৰ কঠিন শ্লোকবিলাকৰ তেওঁলোকে অৰ্থভেদ কৰিবলৈ যত্ন কৰিছে আৰু সেই যজ্ঞ কৰ্ম তাতে যজ্ঞ পাতিছে সেই যজ্ঞত তেওঁলোকে আশা কৰিছে যে এই যজ্ঞৰ জৰিয়তে তেওঁলোকে স্বৰ্গ লাভ কৰিব এইটোকে কৰ্মতেখে মগ্ন মন নিজিনিবে মোক এইসকলে কিন্তু প্ৰভু ভগৱন্তৰ মন জয়ী হ'ব নোৱাৰে জয় কৰিব নোৱাৰে যেতিয়ালৈকে প্ৰভু ভগৱন্তত অৰ্পিত নহয় অৰ্থাৎ এতিয়া কৰ্মৰ কথাটো লৈ পেলাই এই কৰ্মতেখে মগ্ন এতিয়া কৰ্মতেখে মগ্ন সকলেহে এইবিলাক কৰিব যে ভকতিলে যিজন নাহে তেতিয়া তেওঁ কেতিয়াও ঈশ্বৰক নাপায় এইটো কথা স্পষ্ট এই কথাটোকে এই জ্ঞানটোকে মনৰ মাজলৈ দিবৰ কাৰণে সেই বিপ্ৰসকলৰ প্ৰতি কৃপা হ'বৰ কাৰণে এতিয়া সেয়া এই যজ্ঞৰ কথাটো আলোচনা হৈছে এতিয়া যজ্ঞ কথাটো আমাক ক'ব ভাল বৰ্ণ পকমাৰ কৃষ্ণ 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 হে ৰাম তা সম্বাৰ মহাকৰ্ম গৰ্ব কৰি চন অপ্ৰসাদে ৰঞ্জীবু যত বিপ্ৰপত্নীগণ হে ৰাম তাৰ পাছে গোকুলত কৰি মহাৰঙ্গ লীলায়ে কৰিবু মহেন্দ্ৰ ভঙ্গ হে ৰাম আপুনি ভুঞ্জিবু যজ্ঞ বংশীয়া ইন্দ্ৰক দেখিয়া বাসবে কোপ কৰিবে ব্ৰজক এয়াম আপুনি ঈশ্বৰময়ী বুলি হৈবে অন্ধ গোকুলক মাৰিবে কৰিবে প্ৰবন্ধ কৃষ্ণ কৃষ্ণ এতিয়া এই যে যিসকলে বিপ্ৰসকলে মানে বেদৰ কঠিন শ্লোকসমূহৰ আলোচনা কৰিছে তাতে স্বৰ্গ লাভৰ বাবে যজ্ঞ কৰিছে ইফালে কি হ'ল সেইসকলে ইমান কঠিন যজ্ঞ সেই কঠিন যজ্ঞৰ সমস্ত কৰ্ম পালন কৰিছে কিন্তু এটা সাধাৰণ তেওঁলোকৰ মনৰ মাজলৈ জ্ঞানৰ অভাৱ হ'ল সেইটো হৈছে এই যে ইফালে অনতি দূৰত মানে কৃষ্ণই তেনেকুৱাকে সদায় থকাৰ দৰে গোবৎস গোৰক্ষক লৈ পেলাই তেনো চৰাই আছে সেইখিনি সময়তে এই গোৰক্ষক বিলাকে কৃষ্ণক কলে বা বৰ ভোক লাগিছে পিয়াহ লাগিছে কিবা এটি খাদ্য পোৱা হলে এইখিনি সময়তে যেনিবা কৃষ্ণই কলে এইফালে চোৱাচোন এই বালিত যমুনা বালিত তাতে ধোঁৱা ওলাই আছে নিশ্চয় কোনোবাই খাদ্য প্ৰস্তুত কৰিছে যোৱাচোন তালৈকে এনেকে বুলি পঠাই দিলে এই গোপবালকসকলক ভোকে পিয়াহে তেওঁলোকে আহি পেলাই এইখিনি পালেহি হয় দূৰৰ পৰা দেখিছে তাতে বিপ্ৰ পত্নীসকলে মানে খাদ্য প্ৰস্তুত কৰি আছে ইফালে এই ওচৰতে সেই যজ্ঞ চলি আছে বিপ্ৰসকলৰ এতিয়া বিপ্ৰসকলে দেখিলে যে এই সৰু সৰু ল'ৰাবিলাক আহিছে শিশুবিলাক আহিছে চিঞৰ বাখৰ কৰিব তেওঁলোকে একো নাজানে গতিকে আৰু তেওঁলোকক মানে সোনকালে তাৰ পৰা সেই ঠাইৰ পৰা ত্যাগ কৰিবলৈহে নিৰ্দেশ দিলে বোলে তোমালোকে ইয়াত চিঞৰ বাখৰ নকৰিবা দূৰলৈ যোৱা ইয়াৰ পৰা আঁতৰি যোৱা এইয়া তেওঁলোকে খাদ্য খোৱা দূৰৰে কথা কিন্তু এই কথাটো এই বিপ্ৰ পত্নীসকলে কিন্তু গম পালে
গম পাই পেলাই তেওঁলোকে বৰ দুখ কৰিছে যে শিশুকেইজনে খুব ক্ষুধাৰ্ত আছিল, তৃষ্ণাৰ্ত আছিল, তেওঁলোকক আমি এনেদৰে খেদি দিব নালাগিছিল। এয়া পিছলৈ এই মানে বিপ্ৰ পত্নীসকলে দুগৰাকী মানে আগবাঢ়ি গৈ পুনৰ তেওঁলোকক আনিলেগৈ আৰু সদৌ শেষত এয়া যি মানে প্ৰভু ভগৱন্তৰ প্ৰতি থকা ভকতি সৰ্বত্ৰ জীৱ প্ৰেমৰ মাজত আছে। এই শিশু কেইজনৰ তৃষ্ণাৰ্ত অৱস্থাত আছিল, ভোকত আছিল। তেওঁ বেদৰ অনেক কঠিন শ্লোকৰ কথা ভাঙিছে, যজ্ঞ কৰিছে, নিজৰ সুখৰ কাৰণে তেওঁ স্বৰ্গলাভৰ কথা পাতিছে, কিন্তু কাষতে থকা তৃষ্ণাৰ্তজন ভোকাৰ্তজন তেওঁ ক্ষুধাৰ্তজনৰ কথা নাভাবিলে। কিন্তু এইয়া মমতাময়ী পত্নীসকলে কিন্তু সেয়া বুজি পাই পেলাই তেওঁলোকক মাতি আনি ভোজন কৰাইছে। আৰু পিছত এই বিপ্ৰসকলে তেওঁলোকৰ ভুল বুজি পাই কৃষ্ণক সেৱা জনাইছে, কৃষ্ণৰ চৰণলৈ সেৱা জনাইছে আৰু তেওঁলোকৰ সমস্ত এয়া কৰ্ম গৰ্ব তাতে নাইকিয়া হৈছে। ইয়াৰ বাবে এই যে শুদ্ধ এটি নিষ্কলুষ অন্তৰৰ গৰাকী হবলৈ পালে বিপ্ৰসকল, কাৰ বাবে পালে? এইটো পালে বিপ্ৰ পত্নীসকলৰ বাবে। সেইকাৰণে এই বিপ্ৰ পত্নীসকলৰ বাবে যি মহান তত্ত্ব লাভ কৰি তেওঁলোক কৃপাধন্য হল বিপ্ৰসকল, সেইকাৰণে এই গোটেই আমাৰ আখ্যানটোক পত্নী প্ৰসাদ নামেৰে, পত্নী প্ৰসাদ, পত্নীসকলৰ জৰিয়তে পোৱা পৰম প্ৰসাদ, পৰম জ্ঞান, কৃষ্ণৰ ভকতিৰ যি জ্ঞান, সেই জ্ঞান পালে পত্নীসকলৰ জৰিয়তে। গতিকে আমাৰ গুৰুজনাই পত্নী প্ৰসাদ নাটখনত এয়া কথাটো পত্নী প্ৰসাদ বুলি নাম দিলে। এয়া হল আমাৰ কথা। প্ৰসাদে ৰঞ্জীব যত বিপ্ৰ পত্নীগণ, তাৰ পাছে গোকুলত কৰি মহাৰংগ, লীলাই কৰিব মহেন্দ্ৰ মুখভংগ। এয়া পত্নী প্ৰসাদ হল। হোৱাৰ পাছতে আকৌ সৰুকে কলে বোলে তেতিয়া এটা নিয়ম আছিলে, এই নলৰজাই সদায় প্ৰত্যেক বছৰতে মানে হেৰিয়াত ইন্দ্ৰক মানে যজ্ঞ এটি দিয়ে আৰু সেই যজ্ঞৰ কাৰণে খুব মানে এইবিলাক নৈবেদ্যবিলাক বিচাৰ খোচাৰ কৰি আছে। কৃষ্ণই আকৌ সুধিলে যে বাপ তুমি এইবিলাক কাৰ কাৰণে গোটাইছা? তেতিয়া নন্দৰজাই কলে বোলে এয়া মই প্ৰত্যেক বছৰতে কৰো নহয় যজ্ঞ এটা, এয়া ইন্দ্ৰৰ নামত কৰো। তেতিয়া কৃষ্ণই কলে নহয়, কথাটো অলপমান বেলেগ। ইন্দ্ৰইটো একো নিদিয়ে, বতাহ বৰষুণ দিয়ে বুলি আমি কওঁ শস্য চামলা হবৰ কাৰণে, কিন্তু পৰ্বতটো নাথাকিলে এয়া বতাহ তাত খুন্দা খাইহে বৰষুণ হয়। পৰ্বতটোহে আচলতে ডাঙৰ। সেইকাৰণে এই পৰ্বতটোহে এতিয়া আমি পূজা কৰিব লাগে। এই পৰ্বতটো পূজা কৰিব লাগে, তাতে খেৰ, বাঁহ, কাঠ, বিভিন্ন বনৌষধি আৰু আমাৰ জন্তু এইবিলাকে গৈ তাতে চৰেগৈ। আমি তাৰে অনেক খাদ্য শস্য খৰি ইন্ধন কিমান লাগে আৰু সকলোবোৰ এই পৰ্বতৰ পৰা পাওঁ। পৰ্বতত খুন্দা খাই বৰষুণ হয়, আমাৰ শস্য চামলা হয় পৃথিৱী। গতিকে পৰ্বতটোকহে আমি সেৱা কৰিব লাগে, উপাসনা কৰিব লাগে। গতিকে এইবাৰ এয়া পৰ্বতটোকেই মানে হেৰি কৰিব লাগে, মানে সেয়া এয়া পৰ্বতটোক আমি মানে পূজা দিওঁ। সেই বুলি পেলাই এতিয়া মতে মানে নন্দৰজাক বুজালে। নন্দৰজাই হয় দেখিলে কথাটো কৃষ্ণৰ যুক্তিত আৰু এইবাৰ গোটেইখিনি নি পেলাই কৃষ্ণক সুধিলে কি কৰা যায়। কৃষ্ণই কলে যে গোটেইবোৰ মানে নৈবেদ্য নি পেলাই পৰ্বতত থৈ আহাগৈ, পৰ্বতে খাওক। সেইমতে কৰিলে। পিছ মুহূৰ্ততে যেনিবা কৃষ্ণই নিজে সেই নৈবেদ্য গ্ৰহণ কৰিলে। এতিয়া এই কথাটোতে ইন্দ্ৰৰ বৰ খং উঠিলে। ইন্দ্ৰই আকৌ নিজকে ঈশ্বৰ বুলি ভাবিছে নহয়। এইয়া কথাকে লীলাই কৰিব মহেন্দ্ৰ মুখভংগ। এতিয়া এইয়া মখ মানে যজ্ঞ, মানে সদায় যিটো পৰম্পৰাগত ভাৱে ইন্দ্ৰৰ নামত এটি যজ্ঞ কৰা হয়, এই যজ্ঞ আৰু পৰম্পৰা নাইকিয়া কৰিব, মখ ভংগ হব, মানে যজ্ঞ আৰু নাইকিয়া কৰিব, নিচিহ্ন হব। সেইটোকে কৈছে মখভংগ। এতিয়া পিছত যেনিবা এইটোতে খং উঠিব আৰু ইন্দ্ৰই অলপমান বেয়া পাব যে
মোক সদায় মানে এয়া যজ্ঞ উপাসনা কৰি আহিছিলে, এই কৃষ্ণই মানে এইটো গণ্ডগোল লগাই দিলে। সেই কথাটোতে বাসৱ বুলি কৈছে, বাসৱৰ মানে সেই কথাটোতে খুব মানে তেওঁ অসন্তুষ্ট হব, হৈ পেলাই এয়া তেওঁ কব যে বোলে মইহে ঈশ্বৰ, মই নিজে ঈশ্বৰ, আৰু কোন থাকিব পাৰে। এনেকে ভাৱ দেখুৱাই পেলাই ইন্দ্ৰৰ মহা খং উঠিলে, আৰু তেওঁ মানে ভাবিলে যে গকুলবাসীয়ে এইবিলাক কৰিলেতো, এতিয়া এইবাৰ মানে সকলোকে অকমান শাস্তি দিব লাগিব, সেই বুলি ভাবি পেলাই এইবাৰ এয়া বাসৱে মানে ইন্দ্ৰই এতিয়া ইন্দ্ৰই এতিয়া এটা বুদ্ধি এটা কৰিছে, এটা শিক্ষা দিব, শাস্তি দিব, কষ্ট দিব গকুলবাসী। এইখিনি কথা আমাৰ আহিলে অতি অকমান সৰুকে দুটামান বাক্যৰ ভিতৰতে গোটেই কথাখিনি সোমাই আছে। ভাল ভাব কৃষ্ণ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ। এয়াম লগে লয়া সম্বতক মহামেঘ গণ, এয়াম গোকুলক ঢাকি কৰি বেকবৰিখন, এৰাম পায়া বিৰা গাই গৰু গোবগু গণ, অত্ৰাহী কৃষ্ণ বুলি মুঠ লৈ বেক এৰাম হেন দেখি বাসৱৰ গৰ্বচূৰ কৰি, এৰাম ৰাখিব গকুলক, এৰাম ৰাখিব গকুল হাতে গোবৰ্ধন ধৰি, এৰাম 7 দিন একে হাতে ধৰি মণ্ডক, অগৰ্ব নামে পৰ্বতৰ নমায়ো ইন্দ্ৰক, এৰাম নুচুইবে গকুলক ঘোৰ বৃষ্টি বাটে, এৰাম দেখিবে কমূৰ নিজ ৰূপক সাক্ষাতে, এৰাম কৰিবে ইন্দ্ৰে বাট বৃষ্টি ভয়ংকৰ, অনুমলৰিবে নোৱাৰিবে গকুলৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া এই যে খং উঠিলে ইন্দ্ৰৰ খংটো কথাটো যে যিহেতু প্ৰত্যেক বছৰত এবাৰ মানে নন্দৰ যায় যজ্ঞ কৰে, এইবাৰ সেইবোৰ যজ্ঞ নিজে সেই হেৰি মণ্ডলক দিলে, মানে পৰ্বতক দিলে, দি পেলাই এইবিলাক মানে যি পৰম্পৰা আছিলে যজ্ঞৰ, মোৰ নামত যজ্ঞ কৰিছিলে, ইন্দ্ৰই ভাবিছে সেইয়া এতিয়া নাইকিয়া কৰিলে, গতিকে শাস্তি দিয়াৰ বুদ্ধি এটা কৰিলে। কৈছে যে লগে লগে সম্বৰ্তক মহামেঘ গ্ৰহণ, মানে মেঘৰ অনেক প্ৰকাৰ আছে মেঘ, তাৰে ভিতৰত এটা হল সম্বৰ্তক মেঘ। আমাৰ এই মেঘ বিলাকৰ অনেক নাম আছে, বহু 10, 12, 14টা মানেই আছে মেঘৰ প্ৰকাৰ। গতিকে সেই তাৰ ভিতৰতে এই সম্বৰ্তক মেঘে বৰষুণ দিয়ে ঘূৰি ঘূৰি এফালৰ পৰা মানে কোলা কৰি আনিব, আৰু এফালৰ পৰা ঢাকি ধৰিব, মুকুলধাৰে বৰষুণ দিব। এয়া হল সম্বৰ্তক মেঘ বিলাকক লৈ পেলাই এইবাৰ একেবাৰে গকুলক ঢাকি কৰি বেকবৰিখন ঘূৰাই বৰষুণ দিব, যাৰ বাবে গৰু গাই গোপ গোপী এইসকলে কৃষ্ণ শৰণ লবহি, বোলে বাপ ৰক্ষা কৰা। গাই গৰুৱে হেমেলিয়াইছে, চিঞৰিছে, গোপবাসীয়ে একেবাৰে ত্ৰাহি মধুসূদন দেখিছে, হে প্ৰভু কি কৰা যায়, ইমান এয়া বিপদ, বৰষুণ গাজনি শিলাবৃষ্টি, চাৰিওফালে পানী পানী, প্ৰচণ্ড বৰষুণ, কোনো যাব নোৱাৰে, খাদ্যৰ অভাৱ। এইখিনি সময়তে
হেন দেখি বাসৱৰ গৰ্ব চুৰ কৰি ৰাখিব গকুল হাতে গোবৰ্ধন ধৰি। এতিয়া এইয়া বাসৱৰ যিটো মানে গৰ্ব, বাসৱে যে এই যে বৰষুণ দি পেলাই শাস্তি দিম বুলি ভাবিছে, এইটোত তাৰমানে জয়ী হব নিদিলে কৃষ্ণই। নিদি পেলাই তেওঁ কি কৈছে, এই এখন হাতে গোবৰ্ধন ধৰিলে, ধৰি পেলাই সকলোকে সেই গোবৰ্ধনৰ ভিতৰ তললৈ আনিলে আৰু তাতেই 7 দিন একেৰাহে এই পৰ্বতক ধৰি ৰাখিলে। গোবৰ্ধন মানে মন্দৰক, মন্দৰ মানে পৰ্বত, ইয়াতে বাক্যটো একদম ধুনীয়াকে আছে। ৰাখিব গকুল হাতে গোবৰ্ধনৰ ধৰি, 7 দিন একে হাতে ধৰি মন্দৰক, গোবৰ্ধন আৰু মন্দৰ, মন্দৰ মানে পৰ্বত আৰু গোবৰ্ধন হৈছে পৰ্বতটোৰ নাম, সেই পৰ্বতটোকে ধৰি পেলাই থাকিলে আৰু গৰ্ব নামে পৰ্বতত নমাইব ইন্দ্ৰক, নুচুইবে গকুলক ঘোৰ বৃষ্টিপাতে, দেখিবে ক মূৰ নিজৰ ৰূপক সাক্ষাতে, কৰিবে ক ইন্দ্ৰ বাত বৃষ্টি ভয়ংকৰ, নোম লাৰিবে ক নোৱাৰিবে গকুলৰ। যদি ভগৱন্ত সহায় হয়, এতিয়া ইন্দ্ৰৰ নিচিনা দেৱতাসকলৰ ৰজাসকলেও একো কৰিব নোৱাৰে। কাৰণ এই কথাটো প্ৰভু ভগৱন্তক যিসকলে শৰণ ললে, সেইদৰে তেনেকুৱাকৈ সেইসকলক ৰক্ষা কৰিলে। গকুলবাসীক ৰক্ষা কৰিবৰ কাৰণে এফালে ইন্দ্ৰই আকৌ শাস্তি দিবৰ কাৰণে বতাহ, বৰষুণ, বজ্ৰপাত, শিলাবৃষ্টি চব কৰিলে, কিন্তু প্ৰভুৱে আকৌ কি কৰিলে, এইবিলাক চিন্তা কৰিব নালাগে। 7 দিনৰ একেবাৰে মণ্ডপ মানে পৰ্বতটো ধৰি আনি এহাতে ধৰি ৰাখি থাকিলে আৰু তলত সমস্ত সকলোৱে নিৰাপত্তাত থাকিলে, তাৰ গহ্বৰত সমস্তজন থাকিলে, সকলোৱে নিৰাপদে থাকিলে, তেওঁলোকৰ নোম এডাল লৰাব নোৱাৰিলে। এইখিনি কথা কলে যে প্ৰভুৰ যদি সহায় হয়, প্ৰভুৱে যদি কৃপা কৰে, তেতিয়াহলে কোনেও একো অনিষ্ট সাধন কাৰো কৰিব নোৱাৰে। এই কথাটো ইয়াতে স্পষ্ট হৈছে। আমাৰ শ্ৰদ্ধাৰ বাপ আগবাঢ়ক, কৃষ্ণ বৰাবা। কৃষ্ণ কৃষ্ণ। হে ৰাম নিবৰ্তিয়া যায় বৈন্দ, ভূঞা মহালাদ, পূৰ্বতে স্থাপিব মন্দৰ নিৰাজ, এৰা মিলিবে ঈশ্বৰ জ্ঞান, ব্ৰজ লোকৰ মোৰ গুণত বৰ্ণাই বন্দনী ৰন্দৰ, এৰা নিবৰ্তিল যেবে বাত বৃষ্টিনী ৰন্দৰ, থাকিব একেশ্বৰ গিৰিৰ ভিতৰ, এৰাম সেই বেলাই ইন্দ্ৰে কুৰবী সহিত, কৰি বন্ধ তুতি মুক ভূঞা ভয় ভীত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। নিবৰ্তি যায় ইন্দ্ৰ ভূঞা মহালাজ, পূৰ্বৱতে স্থাপিব মন্দৰ মুনিৰাজ। অকমান বিশেষত্ব আছে, মন্দৰ মানে পৰ্বত মুনিৰাজ বুলি কৈছে, মানে তপস্বীজনে একান্ত ভাৱে এই যিটো স্বভাৱ প্ৰদৰ্শন কৰে, সেই মন্দৰে তেনেকুৱাকে প্ৰতিষ্ঠিত হৈ আছিলে আৰু প্ৰভুৰ লীলাত সহায় কৰিলে, সেইকাৰণে মুনিৰাজ বুলি কৈছে। এইটো কথা, মন্দৰ মুনিৰাজ বুলি কৈছে। তাৰপিছত এইয়া মিলিলে ঈশ্বৰ জ্ঞান ব্ৰজৰ লোকৰ, ব্ৰজৰ লোকৰ ঈশ্বৰ জ্ঞান কেনেকে হ'ল? তেতিয়া এই ব্ৰজৰ সমস্তজনে বুজি পালে, ব্ৰজৰ সমস্তজনে বুজি পালে যে আচলতে এই ইন্দ্ৰৰ নিচিনা দেৱতাজনক পূজা সেৱা কৰি একো লাভ নাই। সেইজনক সেৱা কৰাতকৈ এই কৃষ্ণইহে ৰক্ষা কৰিব পাৰে। ইমান ডাঙৰ বিপদত ইন্দ্ৰই একো কৰিব নোৱাৰিলে।
কৃষ্ণইহে ৰক্ষা কৰিলে। মানে এতিয়া সকলোৱে বুজি পালে যে ঈশ্বৰ কোন। সেই ঈশ্বৰজনক সেইজনৰ ওচৰত শৰণ ললে। সকলোৱে গৈ যে এই বাসীয়ে সমস্ত ব্ৰজবাসী গোকুলবাসীয়ে গৈ পেলাই ক'লেগৈ আমাক ৰক্ষা কৰা। কি কব এতিয়া, ইমান বতাহ বৰষুণ শিলাবৃষ্টি এইবিলাক হৈছে। এতিয়া এই যে শৰণ ললে সেইটোতেই তেওঁলোকে গম পালে প্ৰভুৱে সমস্ত বিপদৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। অৰ্থাৎ দেৱতাসকলে যিটো তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, কিন্তু প্ৰভু ভগৱন্তই সমস্ত বিপদত ৰক্ষা কৰিব পাৰে। গতিকেহে কলে বোলে মিলিবে ঈশ্বৰ জ্ঞান ব্ৰজৰ লোক। অৰ্থাৎ কৃষ্ণহে পৰম শক্তিশালী, যিজন অনন্ত, যিজনে সমস্ত শক্তিৰ অধিকাৰী। ইন্দ্ৰইও একো কৰিব নোৱাৰে ঈশ্বৰে যদি সদয় হয়। এই জ্ঞানটোকে ঈশ্বৰ জ্ঞান বুলি কৈছে। এক শৰণৰ জ্ঞানটো, একান্ত শৰণে ঈশ্বৰক চিন্তা কৰি তেওঁ শৰণ লৈ পেলাই যদি আগবাঢ়ে মনুষ্যই, তেতিয়াহলে একো বিপদত নপৰে। এই কথাটো প্ৰমাণিত হল, আৰু সেই জ্ঞানটোকে ঈশ্বৰ জ্ঞান বুলি কৈছে। মিলিবে ঈশ্বৰ জ্ঞান ব্ৰজৰ লোকৰ। এইয়া আজিৰ পৰা বাদ দিলে, আজিৰ পৰা এই ব্ৰজবাসীয়ে বাদ দিলে এইয়া যজ্ঞ কৰিবলৈ। ক'ৰ পৰ্বতক, ক'ৰবাত নদীত, ক'ৰবাত ইন্দ্ৰক, ক'ৰবাত ক্ষুদ্ৰ দেৱ দেৱীক এইবিলাক পূজা কৰা বাদ দিলে আৰু, কাৰণ তেওঁলোকে ঈশ্বৰ জ্ঞান পালে। কৈছে মিলিবে ঈশ্বৰ জ্ঞান ব্ৰজৰ লোকৰ। অৰ্থাৎ মুহুৰ গুণক বনাই বন্ত নিৰন্তৰ। এয়া নিবৰ্তিল যেবে বাটৰ বৃষ্টি নিৰন্তৰ, থাকি বহু একেশ্বৰ গিৰিৰ ভিতৰ। এই যে মন্দৰ পৰ্বত, মন্দৰ, এই মন্দৰৰ ভিতৰত এতিয়া কি হব, সমস্তই সেই মন্দৰৰ পৰা নিৰাপত্তা লাভ কৰিলে। বৃষ্টি, বাটৰ বৃষ্টি সমস্ত নাইকিয়া হল। ইন্দ্ৰ নিজে লজ্জিত হল। এতিয়া সমস্ত দিশাদেশী গলগৈ। কিন্তু প্ৰভুৱে সেই গিৰিৰ ভিতৰৰ গুহা এটিতে সোমাই অকলে থাকিলে। ইয়াতে তেওঁ অকলে থাকিলে। থকাৰ এটা কথা এটি আছে, এই তেওঁ সমস্ত জানে, তেওঁৰ লীলা এয়া, সেয়া প্ৰভু ভগৱন্ত অন্তৰ্যামী। এইবাৰ তেওঁ জানে যে মোক সেৱা কৰিবৰ কাৰণে সুৰভিৰ সৈতে ইন্দ্ৰ আহিব এতিয়া। অৰ্থাৎ ইন্দ্ৰই যে লাজ পালে, ইন্দ্ৰই যে সেয়া প্ৰতিশোধ লবৰ কাৰণে যত্ন কৰিছিলে, সেয়া কিন্তু কামত নাহিলে। অৰ্থাৎ প্ৰভুৰ চৰণত তেওঁ এইবাৰ নত হৈ পেলাই সেৱা কৰিবলৈ আহিলে। ভয়হীন ইন্দ্ৰে সমে সুৰভি প্ৰত্যেক, গুৰ ইন্দ্ৰ পাতি মুখ কৰি অভিষেক। এতিয়া এই সুৰভি লগত লৈ আহিছে, আৰু আহি পেলাই তেওঁ কৈছে সমস্ত গু, অৰ্থাৎ ইয়া গু ধনৰ তেওঁক ৰজা পাতিলে। সেই কথাটোকে কবৰ কাৰণে গুৰ ইন্দ্ৰ মানে সমস্ত ধেনুসমূহৰ ইন্দ্ৰ মানে ৰজা, এই কাৰণে ৰজা পাতিলে। নাও তুমি কথাটো গম পাইছা ন? আৰু সেইদিনা মই পাই গলো। এইখিনি তেনেকুৱাকে প্ৰভুৱে গুহাৰ ভিতৰতে থাকিলে। থাকি পেলাই আহি পেলাই ইন্দ্ৰই সেইখিনি সময়তে সুৰভি লৈ আহিব, আহি পেলাই কৃষ্ণৰ চৰণত স্তুতি কৰিব, কব ক্ষমা প্ৰাৰ্থনা কৰিব, প্ৰভুৰ গুণগান গাব। সেইখিনি সময়ত প্ৰভু অকলে আছে, এয়া মানে গিৰিৰ ভিতৰ গুহাৰ মাজত তেওঁ সোমাই আছিলে। ভাল ভাৱ অসমাত্মা কৃষ্ণ 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 কৃষ্ণ। হে ৰাম তাহাংক আশ্বাস আছে বুলি মুনি বৰ, কৰিব সংবাদ ইন্দ্ৰ কহি দে বিস্তৰ। এৰাম ভয়হীন ইন্দ্ৰে সমে সুৰভি প্ৰত্যেক,
মাতি মোক কৰিয় বিশেষ এৰাম সেইদিনা আমাৰ গোবিন্দ নাম থৈলা সজাই বন্ত মূৰ অনুমোদিলয়া তাত পাছে নন্দে কৰি একাদ্ৰ ব্ৰত প্ৰভাত দিবন্ত পুৰ যমুনা জলত কৃষ্ণ কৃষ্ণ মা অতি সুন্দৰভাৱে সময়খিনি পাৰ হ'ল। এতিয়া আমাৰ সামৰণি ফালেও আহিবলগীয়া সময় পালেহি। আমি এতিয়া এই যে আমি পালো যে প্ৰভুৱে একান্ত মনে সেই গহ্বৰৰ গিৰি গহ্বৰত তেওঁ সোমাই আছে আৰু সেইখিনি সময়তে ইন্দ্ৰই সুৰভি সহিতে আহি পেলাই তেওঁক স্তুতি কৰিছে আৰু তাহাংক আশ্বাস পাছে বুলি মুনিবৰ কৰিব সংবাদ ইন্দ্ৰ সহিতে বিস্তৰ ভয়হীন ইন্দ্ৰে সময়ে সুৰভি প্ৰত্যেক গুৰু ইন্দ্ৰ পাতি মুখ কৰি অভিষেক সেয়া কলে। এতিয়া নাৰদ কথাটো এইখিনি হ'ল হোৱাৰ পাছত মোৰ ওচৰলৈ সুৰভি লৈ ইন্দ্ৰ আহিব, আহি পেলাই মোক স্তুতি কৰিব আৰু স্তুতি কৰি পেলাই মোক সমস্ত ধেনুৰ মোক ইন্দ্ৰ বা ৰজা পাতিব আৰু সেই দিন ধৰি মোক সকলোৱে গোবিন্দ বুলি কব। অৰ্থাৎ গো সমস্তৰ ইন্দ্ৰ ৰজা সেইটো কথা ইন্দ্ৰৰ জৰিয়তে মানে অভিষেক কৰি কব। মানে সেয়া মানে সম্পূৰ্ণৰূপে ধুমধামেৰে একেবাৰে উৎসৱমুখৰ পৰিৱেশেৰে তেনেকৈ তেওঁক গুৰ ইন্দ্ৰ পাতিব ইন্দ্ৰ ৰজাই। অৰ্থাৎ গো সমস্তৰ ধেনু সমস্তৰ ৰজা পাতিব। এইটোতে কথা ইমানতেই আমাৰ শেষ হৈছে। ইয়াৰ পিছতে একেবাৰে কথা এটি হ'ল এইখিনি সময়তে আমাৰ আকৌ এয়া যি গোবৰ্ধনৰ এইটো অধ্যায় সামৰণি পৰিলে। ইন্দ্ৰক তেনেকুৱাকৈ পঠিয়ালে, অনুমতি দিলে কৃষ্ণই তুমি যোৱাগৈ আৰু হ'ল তুমি যি ভুল কৰিলা এনেকে বুলি পেলাই কব কৈ পেলাই পঠিয়াই দিলে। তাৰপিছত ইফালে আকৌ ইন্দ্ৰই এটা ব্ৰত পাতিছে, নন্দ ৰজাই ইফালে এইটো আকৌ বেলেগ কথা। নন্দ ৰজাই ব্ৰত এটা কৰিছে, কৰি পেলাই এইবাৰ গৈ পেলাই তেওঁ কি কৰিছে প্ৰভাতে দিবন্ত ভূৰ যমুনা জলত, এইবাৰ আকৌ যমুনাত গৈ তেওঁ মানে তাতে গুৰ দিবগৈ। এইয়া একাদশী ব্ৰতৰ এটা সামৰণি এটা কিবা নিয়ম আছে চাগে, সেই অনুসৰি এনেকে কৰিব। আমি পৰম শ্ৰদ্ধা বা সমস্ত আহক আমাৰ যিহেতু আমি সম্পূৰ্ণৰূপে আমি ধাৰাবাহিকভাৱে গৈ থাকিম, গতিকে আমি সময়ৰ কথাটো খুব ভালকৈ আমি লক্ষ্যও কৰিব লাগিব। ঠাণ্ডাৰ দিন আৰু আমি আগতেই কৈছো যে বহুজন বাপ আই কেতিয়াবা মানে কি হয় এই চিগনেল টাৱাৰটো ইণ্টাৰনেটৰ টাৱাৰটো মানে ভালকে নাপায়। নোপোৱাৰ কাৰণে বহুজনে কি কৰে খোলা ঠাইত থাকে, বহুজনে বাৰাণ্ডাতে থাকে, কোনোবাজনে আকৌ অকণমান পদূলি মুখলৈও যায়গে এই ঠাণ্ডাখনত। অৰ্থাৎ প্ৰভুৰ গুণ নাম এতিয়া আপোনাৰভাৱে এই সমস্ত লীলাৰ কথা জানে, জনাৰ পিছতো আমি আকৌ সেইখিনিকে কৈ মেলি আনন্দ পাইছো আৰু সেইখিনি নকলেও নহয়। গতিকে আমি সমস্তখিনি এনেদৰে আলোচনা কৰিবলগীয়া হয়। কিন্তু এটা কথা, সমস্তখিনি বুলি আমি কেতিয়াও কব নোৱাৰো, কাৰণ প্ৰভুৰ লীলা সেয়া অনন্ত অচিন্ত্য, এয়া চিন্তা কৰি শেষ কৰিব নোৱাৰে। আমি ইয়াৰ পিছলে সেই নন্দ ৰজা একাদশী ব্ৰত কৰিছে, ব্ৰত কৰি পেলাই যমুনাত তেওঁ গা ধুবলৈ গ'লগৈ। এইখিনিতে আজি আমি সামৰিব বিচাৰিছো আৰু আমাৰ শ্ৰদ্ধা বৰাপ্ৰভুক আমি এইকাৰণে কৈছো আমাৰ যিটো সময় দি থোৱা আছে সেই অনুসৰি আমি আগবাঢ়ি ভাল হব। কৃষ্ণ